নতুন চৰকাৰক লৈ আশা আকাংক্ষা চৰকাৰৰ পৰা ৰাইজে বিচাৰে কি অসমত তৃতীয় কাৰ্যকালৰ বাবে গঠন হ'ল বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি তথা এনডিএ চৰকাৰৰ পৰা ৰাজ্যৰ জনসাধাৰণৰ আশা বহুত কিশোৰ কিশোৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে চৰকাৰৰ প্ৰতি আশাৰে চাইছে তেওঁলোকৰ বাবে কাম কৰিব চৰকাৰে যোৱা দুটা কাৰ্যকালত বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰে ৰাজ্যৰ বহু সংখ্যক যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিছে কৰ্ম সংস্থাপনৰ আন ব্যৱস্থা কৰিছে এবাৰ যুৱ প্ৰজন্মই চৰকাৰৰ পৰা কি বিচাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই সন্দৰ্ভত কি কয় চৰকাৰে চাকৰিৰ লগতে আন কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক যি চাকৰি দিয়াৰ কথা কৈছে নিবনুৱা সমস্যা দূৰীকৰণৰ কথা কৈছে সেয়া যথেষ্ট এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব কিন্তু প্ৰশ্ন হ'ল অসমৰ দৰে এখন ৰাজ্য যিখন ৰাজ্যত বছৰি 50,000তকৈ অধিক ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেট হৈ যায় 30,000তকৈ অধিক ছাত্ৰ ছাত্ৰী পোষ্ট গ্ৰেজুৱেট হৈ যায় তেনে এখন ৰাজ্যত কেৱল মাত্ৰ 2 লাখ নিবনুৱাক সংস্থাপন দিলে নিবনুৱা সমস্যা দূৰীকৰণ হ'বনে আৰু দ্বিতীয়টো কথা হ'ল নিবনুৱা সমস্যা দূৰীকৰণৰ একমাত্ৰ মাধ্যম কেৱল এটা চৰকাৰী চাকৰি হ'বনে এনে ক্ষেত্ৰত চৰকাৰখনে চৰকাৰী চাকৰি দিয়ক আৰু দ্বিতীয়তে এইটো আহ্বান জনাবলৈ বিচাৰিছোঁ যে যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে তেওঁলোকে কেৱল মাত্ৰ চৰকাৰী চাকৰি সৃষ্টি কৰাৰ ওপৰতে সীমাবদ্ধ নাথাকক তেওঁলোকে অসম ভাৰতৰ দৰে এখন অৰ্থনীতিত য'ত MSME ছেক্টৰৰ দৰে নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেনেকুৱা ধৰণৰ ক্ষেত্ৰসমূহত গুৰুত্ব দিয়ক নতুন কৰ্মমুখী কিছুমান কোৰ্চ তেওঁলোকে সংযোজন কৰিব পাৰে এতিয়া যি কৰিলে আচলতে ছাত্ৰ ছাত্ৰীসমূহ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই ভাবোঁ আৰু এতিয়ালৈকে আচলতে বহুতখিনি কাম তেওঁলোকে কৰিছেও বাৰু সেইখিনিৰ বাবে আমি সদায় তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব লগতে আশা ৰাখিছোঁ তেওঁলোকে অনাগত দিনত আৰু ভাল কাম কৰক আৰু চৰকাৰখনক বিশেষভাৱে অনুৰোধ জনাওঁ যে পূৰ্বতে আমাৰ মমাই তামুলী বৰগুৱাদেৱৰ যি আদৰ্শ আছিল সেই আদৰ্শ অনুসৰণ আৰু অনুকৰণ কৰাটো বৰ্তমান সময়ত মানে যথেষ্ট প্ৰয়োজন কেৱল চৰকাৰী চাকৰি সৃষ্টিয়ে এখন দেশৰ যি কৰ সংগ্ৰহ কৰা হয় সেই সংগ্ৰহক কিছু পৰিমাণে প্ৰভাৱ পেলায় প্ৰভাৱ এইটো কাৰণেই পেলায় কৰৰ জৰিয়তেহে তেখেতসকলক দৰমহা দিয়া হয় কিন্তু আমি যদি বা নতুন চৰকাৰখনে যদি তাৰ পৰিৱৰ্তে ঔদ্যোগিক কিছু সৰু সৰু উদ্যোগ স্থাপন কৰে মই ভাবোঁ চৰকাৰখনে এইটো ক্ষেত্ৰত বেছি বিশেষভাৱে দৃষ্টি দিয়াটো প্ৰয়োজনীয় গোৱালপাৰাৰ জনসাধাৰণৰ মাজত চৰকাৰক লৈ দেখা গৈছে বিশেষ উৎসাহ এইবাৰ জিলাখনৰ পৰা দুটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে বিজেপি বিধায়ক গোৱালপাৰাৰ একাংশ লোকে চৰকাৰৰ পৰা কি আশা কৰে শিক্ষা স্বাস্থ্যত অধিক গুৰুত্ব দিয়ক আশা কৰিম আগন্তুক দিনত চৰকাৰখনে যাতে সামগ্ৰিকভাৱে কিছুমান উন্নয়নৰ কাম কাজমূলক মানে গুৰুত্ব দিয়ে আৰু যেনে ধৰক শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিবলগীয়া আছে তেওঁলোকৰ আমূল পৰিৱৰ্তন কৰিব নোৱাৰিলেও মানে সামগ্ৰিক যিখিনি উন্নয়ন এইখিনি আচলতে কৰাটো খুবেই আশাবাদী আৰু ব্যৱসায়িক দিশত মই কিছুমান কথা কওঁ যিবিলাক বস্তুৰ অত্যাধিক দাম হৈ আছে দাম বাঢ়ি আছে সেইবিলাক যাতে চৰকাৰে নিয়ন্ত্ৰণত ৰাখে সেইখিনি মোৰ ব্যৱসায়িক দিশৰ ফালে সেইখিনি মোৰ ক'ব লগা বহুত আকাশলংঘী দাম বাঢ়িছে যিহেতু বস্তুৰ জুই চাই দাম মানুহে কিনিব নোৱাৰে 10 বাৰ চিন্তা কৰিব লাগে মানে বস্তু এটা কিনাৰ ক্ষেত্ৰত সেই বস্তুখিনি যাতে নিয়ন্ত্ৰণ ৰাখে এইটো মোৰ ওচৰত চৰকাৰৰ ওচৰত মানে অনুৰোধ বিভিন্ন সমস্যাৰে জৰ্জৰিত বিহালী সমষ্টি সম্পূৰ্ণ গ্ৰামীণ সমষ্টি বিহালীৰ গ্ৰামাঞ্চলত কৰিবলগীয়া বহু কাম আছে বিহালীৰ মানুহে কি বিচাৰে গাঁৱৰ বাট পথ নিৰ্মাণ কৰক যি হিচাপে ধৰক গাঁৱলীয়া অঞ্চলবোৰৰ যি হিচাপে উন্নয়ন হ'ব লাগিছিলে খাস কৰি ধৰক আমাৰ এই পদূলি মুখতে বা আমাৰ ভিতৰীয়া যিখিনি অঞ্চল আছে এই অঞ্চলবোৰত কিছু ৰাস্তা এতিয়াও হোৱা নাই কিন্তু মই এষাৰ ক'বলৈ যোৱা নাই যে তেখেতে কাম কৰা নাই যথেষ্টখিনি ধুনীয়া কাম কৰিছে আৰু আমাৰ বিহালীতো যথেষ্টখিনি কাম হৈছে কিন্তু আমাৰ গাঁৱৰ অঞ্চলৰ ভিতৰত কিছুমান ৰাস্তা এতিয়াও বহুত গাঁত হৈ আছে মস্ত ডাঙৰ গাঁতখিনি হৈ আছে যদি সেই ৰাস্তাসমূহ যদি হৈ যায় আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি নথৈ তেখেতক মানে আমি ধন্যবাদ দিম নগৰীয়া অঞ্চলত ধৰি লওক আমাৰ বিশেষকৈ মাইনৰিটি অঞ্চলবিলাকত কামখিনি বহুত কম গতিকে আমাৰ তেনেই ধৰি লওক না ৰাস্তা পদূলিৰ পৰা ধৰি বিশেষখিনি বহুতখিনি কাম আছে
বাকী ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালী বহুত আছে আমাৰ গাঁৱত গতিকে সিহঁতক যাতে চাকৰি বাকৰিৰ পৰা কিবা সুবিধা দিয়ে আৰু কৃষকৰ ফালৰ পৰা ক'ব গ'লে ধৰি লওক বহুতখিনিয়ে আছে আমাৰ ইয়াত চৰকাৰী আঁচনি বুলিলে বহুত কম বিশেষকৈ আমাৰ মাইনৰিটি অঞ্চলত বিশেষ বহুত কম গতিকে এইখিনিৰ ফালে যাতে দৃষ্টিগোচৰ কৰে এনেদৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ মানুহে চৰকাৰৰ পৰা বিভিন্ন কাম আশা কৰিছে সকলোৱে ভাবিছে নিজৰ নিজৰ সমষ্টি তথা অঞ্চলত কাম হ'ব ডিব্ৰুগড়ৰ পৰা খগেন দত্ত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মা আৰু বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24